তাৎক্ষণতাৰ পৰীক্ষা। নমস্কাৰ। পশ্চিম জকুৱা থানাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিয়ালবৰ্গৰ তৰফৰ পৰা আজি বহিমূল্যায়ক হিচাপে আমাৰ বিদ্যালয়ত উপস্থিত হোৱা ব্ৰহ্মপুত্ৰৰ স্নাতক মহাবিদ্যালয়ৰ উপাধ্যক্ষ সন্মানীয় শ্ৰীযুত নৱেন্দ্ৰ কুটুম ছাৰক বিদ্যালয় পৰিয়ালবৰ্গৰ তৰফৰ পৰা এই প্ৰাতঃসভাত শুভক্ষণত পৰিয়ালবৰ্গৰ হৈ এখনি চেলেঞ্জ চাদৰে সম্বৰ্ধনা জনাব বিচাৰিছে। তেখেতক সম্বৰ্ধনা জনাবৰ বাবে আমাৰ বিদ্যালয়ৰ শিক্ষাৰ্থী শ্ৰীযুক্ত অপৰাজিতা কোচ বাইদেউক আমি অনুৰোধ জনাইছোঁ। Scout clap go. ইয়াৰ লগতে আমাৰ বিদ্যালয়ৰ অধ্যক্ষ সন্মানীয় শ্ৰীযুক্ত দুলু শইকীয়া বাইদেউকে এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছে। তেখেতক সম্বৰ্ধনা জনাবৰ বাবে আমাৰ বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী প্ৰতিভাজ্যোতি বৰবৰুৱা বাইদেউক আমি অনুৰোধ জনাইছোঁ। Scout clap go. সম্বৰ্ধনা কাৰ্যসূচী আমি ইমানতে সামগ্ৰীভাৱে স্থগিত ৰাখিছোঁ। পৰৱৰ্তী কাৰ্যসূচীসমূহ চলাই যাবৰ বাবে অনুৰোধ জনাইছোঁ। Great peace round. Great sadhan. Now we will take exercise. Exercise number 1. Shoulder. Head. Eyes. Nose. Ear. Teeth. Stomach. Reach. Knee. Toes. Exercise number 2. 1, 2, 3, 4. 1, 2, 3, 4. Exercise number 3. 1, 2, 3, 4. 1, 2, 3, 4. Spread peace round. Spread sadhan. Spread peace round. যোৱা ইংৰাজী 6/1/2025 তাৰিখ সোমবাৰে পশ্চিম জকুৱাখানা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সামূহিক ব্যায়ামেৰে পাঠসভা অনুষ্ঠিত হয়। সেই সভাত প্ৰতিবেদন পাঠ কৰে নৱম শ্ৰেণীৰ এলিনা দত্তই। দিনটোৰ তাৎপৰ্য ব্যাখ্যা কৰে অষ্টম শ্ৰেণীৰ ময়ূৰী চেতিয়াই। বাতৰি পঠন কৰে নৱম শ্ৰেণীৰ হেতিমণি বৰাই। স্বাস্থ্যবিধি কয় নৱম শ্ৰেণীৰ পৰিস্মিতা কোচে। মহৎলোকৰ বাণী কয় সপ্তম শ্ৰেণীৰ কৃষ্ণা বৰুৱাই। নেওতা গঠন কৰে ষষ্ঠ শ্ৰেণীৰ দীপ্তিৰাণী দত্তই। জীৱনী ব্যক্ত কৰে নৱম শ্ৰেণীৰ দীপশিখা ৰাজখোৱাই। কবিতা আবৃত্তি কৰে নৱম শ্ৰেণীৰ জয়া বৰদলৈয়ে। শপত বাক্য পাঠ কৰে নৱম শ্ৰেণীৰ ছাত্ৰী এলিনা দত্তই। তাৰ লগে লগে জাতীয় সংগীত পৰিৱেশন কৰা হয় আৰু প্ৰাৰ্থনাৰে পাঠসভাৰ কাৰ্যসূচী পৰিসমাপ্তি ঘটে। আজি দিনটোৰ তাৎপৰ্য। আজি ইংৰাজী 2025 চনৰ জানুৱাৰী মাহৰ 7 তাৰিখ আৰু অসমীয়া লেখেৰে 1432 ভাস্কৰাব্দৰ পুহ মাহৰ 22 তাৰিখ। আজি মঙলবাৰ। আজিৰ দিনটোৰ উল্লেখনীয় ঘটনাসমূহ মূলতঃ 1890 চনৰ আজিৰ তাৰিখতে ভাৰতীয় স্বাধীনতা সংগ্ৰামী জানকী দেৱী বাজাজৰ জন্ম হৈছিল। 2016 চনৰ আজিৰ তাৰিখতে প্ৰসিদ্ধ বনৌষধি বিশেষজ্ঞ গুণাৰাম খনিকৰ মৃত্যু হৈছিল। আজি ইটালীৰ তৰংগ দিৱস। আজি মুখ্য বাতৰিসমূহ এনেধৰণৰ। বেবেজী আৰু মাহৰীয়াটিৰ বিশিষ্ট সমাজসেৱক তথা নগাঁও সমবায় বিভাগৰ অৱসৰপ্ৰাপ্ত উপপঞ্জীয়ক বকুল চন্দ্ৰ বৰাই পেঞ্চনৰ পৰা নগদ 10 লাখ টকা স্থানীয় মন্দিৰৰ ন্যাসলৈ আগবঢ়াই মহানুভৱতাৰ পৰিচয় দিছে। যিকোনো সময়তে ৰাজ্যত অনুষ্ঠিত হ'ব পাৰে পঞ্চায়ত নিৰ্বাচন।
6 জানুৱাৰী 2025 অসম ৰাজ্যিক নিৰ্বাচন আয়োগে ৰাজ্যৰ মুখ্য সচিবলৈ পঞ্চায়ত নিৰ্বাচনৰ বিধি সন্দৰ্ভত প্ৰেৰণ কৰিছে এখন পত্ৰ। স্বাস্থ্যবিধিৰ মূল হ'ল পৰিষ্কাৰ পৰিচ্ছন্নতা। আমাৰ দৈনন্দিন ব্যৱহাৰ্য বা দৈনন্দিন জীৱনত কৰা কামবোৰ চাফ চিকুণকৈ কৰা ইয়াৰ মূল মন্ত্ৰ। আমি সদায় ৰাতিপুৱা শুই উঠি দাঁত ঘহোঁ, হাত ধুওঁ, মুখ ধুওঁ, এই সকলোবোৰ স্বাস্থ্যবিধিয়ে গুৰুত্ব দিয়ে। ইয়াৰ উপৰিও মানসিক স্বাস্থ্য সুন্দৰ আৰু বিজ্ঞানসন্মতভাৱে কৰাত স্বাস্থ্যবিধিয়ে গুৰুত্ব দিয়ে। বিনন্দ চন্দ্ৰ বৰুৱা জন্ম হৈছিল 1901 চনৰ যোৰহাট জিলাত বিয়পত। তেখেতৰ পিতৃৰ নাম আছিল গোলাপ বৰুৱা। তেখেতৰ কবিতা পুথিসমূহ হৈছে শংখধ্বনি, প্ৰতিধ্বনি আৰু জয়ধ্বনি। নাটক ৰচনাৰ ক্ষেত্ৰত তেখেতৰ অৱদানসমূহ হৈছে পাৰ্থসাৰথী আৰু শৰাইঘাট। ইয়াৰ উপৰিও তেখেতে শিশুসকলৰ উপযোগীকৈ মহাৰাজ নৰনাৰায়ণ আৰু ৰাজস্থান নামৰ দুখন গল্প উলিয়াইছিল। তেখেতৰ মৃত্যু হৈছিল 1994 চনত। পৃথিৱীৰ আটাইতকৈ সহজ কামটো হৈছে কিতাপ পঢ়া। পৃথিৱীৰ ভিতৰত আটাইতকৈ সহজে থব পৰা মানুহজন হ'ল নিজেই বৰুৱাৰ লিটন। 12 के 12 2 12 24 3 12 36 6 12 48 5 12 30 6 12 71 7 12 84 8 12 96 9 12 108 10 12 31. Morning all, across I welcome everyone. Going to our school's morning assembly. I am Sapnadatta, student of class 9. I want to say about our school today. Our school's name is Kosim Dhopakna High Secondary School. Our school established in 1966. Our school's principal name is Mrs. Belusoika ma'am. Our school's vice principal name is Mrs. Swarnosika ma'am. There are a library, laboratory, and a computer classroom and 11 classrooms in our school. There are about 200 students in our schools. There are about 39 teachers in our schools. We have extra toilet for boys and girls. We have running water facility and a beautiful flower garden in front of our schools. That's all for today. Thank you. কবিতাৰ শিৰোনাম মোৰে। কবি বীৰেণ চট্টোপাধ্যায়। মোৰে। মোৰ প্ৰাণৰ প্ৰাণৰ, মোৰ গানৰ গানৰ মোৰে। মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুটি ৰচে হয় সোণোৱালী ভৱিষ্যতৰ সপোন। মোৰ জীৱনৰ আহে আহে, মোৰ যৌৱনৰ সুখে সুখে সেই সপোনৰ গৰ্ব। সংকল্প কাৰ্য ল'বলৈ সাজু হোৱা। এইখন আমাৰ বিদ্যালয়। বিদ্যালয়খন আমাৰ আপোন। আমি সদায় বিদ্যালয়লৈ আহিম। বিদ্যালয়ৰ নীতি নিয়ম মানি চলিম। শিক্ষাগুৰু আৰু জ্যেষ্ঠসকলক সন্মান জনাম। আমি ছাত্ৰ ছাত্ৰীসকল দেশৰ ভৱিষ্যত নাগৰিক। আমি দেশৰ সন্মান অটুট ৰাখিবলৈ চেষ্টাৰ পথত অগ্ৰসৰ হ'ম বুলি সংকল্প ল'লো। Great Southern জাতীয় সংগীত আৰম্ভ কৰা। অসমৰ সুদিমা পৃথিৱীৰ ক'তো বিচাৰি জনমটো নোপোৱা কৰিলেও পাম। অ' মোৰ উপজাত
Break विश्राम. Break सावधान. Break कदम तोल.